সুপ্ৰভাত এভৰিৱান। এয়া আৰু মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলো লোকে স্বাগতম জনালোঁ। এয়া দেখিছে বতৰ আজিও বেয়া। এয়া বতৰ বৰষুণ পৰিয়ে আছে। ল'ৰা স্কুল পঠিয়ালে আৰু ৰাতিপুৱা স্কুল যিহেতু এয়া পঠিয়াই মেলি এতিয়া আৰু ভাত আৰু দালি হৈ গ'ল বাৰু। ভাজি অকণ বনাওঁগৈ, কি বনাওঁ দেখাম বাৰু। এয়া বতৰ যিহেতু অলপ আন্ধা হৈছে আৰু লাইটটো লগাই লৈছোঁ। এয়া ভাজি এখন বনাবৰ কাৰণে পিঁয়াজ দি ল'লোঁ এয়া তেলতে। বাকী মানে কি বেঙেনা বনাম আৰু বেঙেনাৰ লগত মাছৰ সৈতে বনাম। এতিয়া এইখিনি অলপ ৰঙচুৱা হৈ লওক। এয়া এইফালে এইখিনি বেঙেনা কাটি তিয়াই থৈছিলোঁ, এতিয়া এইখিনি দি দিওঁ। এইখিনি বগা বগা বেঙেনা হয়, এয়া অলপ দীঘলীয়াকৈ দি দিছোঁ আৰু চাইজটো। এতিয়া এইখিনি দি লওঁ, তাৰপিছত আৰু মাছ ফ্ৰাই কৰা হৈছে, তাৰপিছত দি দিম মাছ। আৰু এইফালে মই কেৰেলা আছিলে, কেৰেলাৰ ভাজি অকণ বনালোঁ। এয়া হৈয়ে গ'ল আৰু কেৰেলা ভাজি। এয়া শুকান ভাজি বনালোঁ। কেৰেলা কি হয় এনেকৈ শুকানকৈ বনালে খাই ভাল লাগে। এতিয়া হৈ গ'ল এইখিনি আৰু মোৰ ভাত দালি বাৰু আগতে হৈ গ'ল, ভাজি বনোৱাৰ আগতে। কিন্তু ভাজিহে এতিয়া বনাইছোঁ। কেৰেলা ভাজি আৰু বেঙেনা আলু মাছ তেনেদৰে বনালোঁ। আজি পুৱা আৰু ভাত সাজে তেনেদৰে খাব লাগিব। আৰু এইফালে মোৰ বেঙেনা আলু লগত মাছৰ এয়া ভাজিকণ হৈ গ'ল। এয়া আছিলে ৰূপচন্দা মাছ, ইয়াৰ সৈতে আৰু ভাজিকণ বনাই দিলোঁ। এয়া এতিয়া খাবলৈ লৈছোঁ। ভাত পানী বনাই আৰু খুৱাই বোৱাই ল'ৰাক পঠিয়াই লাহে ধীৰে এতিয়া চাহটোপা খাই লওঁ। ময়ো খাওঁ আৰু অলপ দেৰিকৈ ভাত। এতিয়া খাই লওঁ। এয়া লাল চাহ, এয়া পিঠা পুৰিছিলোঁ যে কালি দেখাইছিলোঁ, এয়া সৈতে খাই লওঁ আৰু এতিয়া ময়ো ভাতকেইটা খাই লওঁ। বাকীবোৰ খাই বৈ ওলাই গ'ল যেতিয়া আৰু এইফালে বেঙেনা ভাজি মাছৰ মাথা মাছ দিলোঁ, এইফালে কেৰেলা আলু ভাজি জলকীয়াটো থাকিবই আৰু এইফালে ভাত আৰু এইফালে দালি ঢেকীয়া আৰু টেঙা দি বনাইছিলোঁ। এতিয়া খাই লওঁ ভাত সাজৰ, তাৰপিছত আৰু দিনটো কিবা ভিডিঅ' কৰিব পাৰিলে কৰিম আৰু নহ'লে আৰু গধূলি কৰিম। দুপৰীয়া খাবৰ কাৰণে আনিলোঁ। এইফালে হৈছে গাহৰি মাংস, ইয়াৰ লাল মাংস বেছি, সেইটো কাৰণে বেছি লাল লাল লাগিছে। গাহৰি নিচিনা লগাই নাই দেখিবলৈ, বেলেগ আৰু হাঁহৰ মাংস নিচিনা লাগিছে। এতিয়া এইখিনি ধুই পখালি লওঁ, তাৰপিছত আৰু বনাম বাৰু। কেনেদৰে বনাম দেখাম। এয়া প্ৰথমতে ধুই ল'লোঁ, তাৰপিছত আৰু এতিয়া মাংসখিনি বইল কৰি ল'ব লাগিব। যিহেতু মই সদায় বইল কৰিয়ে বনাওঁ আৰু এতিয়া এইখিনি বইল কৰি লৈছোঁ। এয়া অলপ অলপ উতল অহালৈকে আৰু বইল কৰি থাকিব লাগিব, তাৰপিছত বনাম বাৰু। মোৰ এইখিনি বইল কৰা হৈ গ'ল মাংস। এয়া পানীটো যাবৰ কাৰণে অলপ ধুই পিনে থৈ দিছোঁ এনেদৰে কেৰাহীটোত হেলনীয়া কৰি। তেতিয়া পানীটো গৈ থাকিব আৰু লাহে লাহে। এইফালে মাংসখিনিৰ লগত দিবৰ কাৰণে আলু কাটি ল'লোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। যিহেতু অলপ ফ্ৰাই টাইপৰ হ'ব যে সেইকাৰণে আৰু সৰু সৰুকৈ কাটিছোঁ, তেতিয়া সোনকালে সিজি যাব। এইফালে পিঁয়াজো আজি বেলেগ ষ্টাইলত কাটিলোঁ, মানে ঘূৰণীয়াকৈ কাটিলোঁ। আৰু এইফালে জলকীয়া থৈছোঁ, বিলাহী দুটা কাটি ল'লোঁ। এয়া বিলাহীকেইটাও সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এইফালে এই ৰচুন থৈছোঁ খুন্দি, আৰু আদা কাটিবলৈ আছে বাৰু, আদা কাটিব লাগিব। এতিয়া মই মাংসখিনি ভজাৰ আগতে এয়া আলুখিনি ৰঙা কৰি ভাজি ল'লোঁ, কাৰণ মাংসখিনিতো বইল হৈয়ে আছে, গতিকে বেছি সময় নালাগে। এতিয়া সেইকাৰণে আলুখিনিকে আৰু ভাজি ল'লোঁ। এতিয়া আলুখিনি কাঢ়ি ইয়াতে আৰু পিঁয়াজখিনি দি দিওঁ, পিঁয়াজ ভাজি ল'ম, তাৰপিছত আৰু মাংস দিম। আৰু এইফালে আজি মোৰ মাংস হৈ গ'ল ৰেডি। ইয়াৰ কালাৰটো কেনেকুৱা দেখিছে বাৰু আপোনালোকে কমেণ্টত জনাব। হৈ গ'ল যিহেতু এতিয়া বেঙেনা এটা আছিলে, তাকে কাটি ল'লোঁ সৰু সৰুকৈ। এতিয়া এইটো বনাম। এইফালে এইখিনি জলকীয়া সৈতে বনাম আৰু মাংস বাকী বেঙেনা। হেল্ল' গাইজ, এয়া দুপৰীয়া ভিডিঅ' কৰাৰ পিছত আৰু কৰিবলৈ নহ'ল বাৰু ভিডিঅ'। এতিয়া আকৌ এয়া গধূলি সময়তে আৰম্ভ কৰিছোঁ। এতিয়া আৰু অকণমান সময় বহিছোঁ, বহি মেলি ভাতেই বনাব লাগিব। আৰু আজিনো বাৰু কিহে বনাওঁ দেখাম আপোনালোকক, চাব। এতিয়া এয়া কিবা এটা কৰিব লৈছোঁ, কি কৰিব লৈছোঁ বাৰু দেখাই আছোঁ হা। এইফালে দেখিছেনে দুটা আম হয়, এয়া দেখিছে সৰু সৰু আম। এতিয়া মই আম দুটা কিবা এটা কৰিব লৈছোঁ, কি কৰিছোঁ বাৰু কৈ আছোঁ। এতিয়া দুটা মই এয়া বাকলি গুচাই ল'ম। এখন কটাৰী আনিলোঁ আৰু এখন আনিলোঁ এয়া ৰুকনি। ইয়াতে মই আমকেইটা বাকলি গুচাই চুচিব লাগিব। চুচি মেলি হ'ল আজি মাছৰ লগত এয়া টেঙা জোল, অন্য টেঙা নাই, সেই গতিকে আৰু
আমৰ টেঙাই জোলকণ বনাই খাম বুলি লৈছোঁ। এতিয়া এইকেইটা কাটি আৰু চুচি লওঁ, তাৰপিছত বনাই আছোঁ। আৰু এইখিনিতে কৈ থওঁ, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে বুলি ভাবিব তেতিয়াহ'লে এটা লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইফালে এতিয়া মই আমখিনি চুচি ল'লোঁ, ইয়াৰ ৰুকনিতে দি দিলোঁ আৰু চুচি এতিয়া মাছৰ সৈতে বনাওঁ। প্ৰথমতে আৰু মাছকেইডোখৰ ফ্ৰাই কৰি ল'ব লাগিব। টেঙা জোল বনাবৰ কাৰণে মই পিঁয়াজ দি মাছকেইডোখৰ অলপ ফ্ৰাই কৰি ল'লোঁ। ইয়াৰ লগত আলু দিছোঁ এটা। এতিয়া দি দিম ইয়াতে পানী উতলি আছিলে, উতলা পানী দি দিম, তাৰপিছত আৰু টেঙাখিনি দি দিম। ইয়াৰ ফালে মোৰ মাছখিনি উতলিলে, ইয়াত আলু দি দিলোঁ, আলু অলপ সিজিছে, টেঙা দিয়া নাই। এতিয়া সেই আলুখিনি মানে কি নিসিজাকৈ টেঙা দিলে আলুখিনি গেথলা হ'ব যে, সেই গতিকে আৰু টেঙা নিদিলোঁ। এতিয়া এয়া ৰুকি থোৱা টেঙাখিনি দি দিওঁ, দি আৰু আকৌ অলপ সময় উতল আহিব লাগিব। তাৰপাছত আৰু মোৰ আজি মাছৰ তৰকাৰী হৈ যাব। এইফালে আজি মোৰ মাছৰ টেঙা জোলকণ হৈ গ'ল আৰু নিমখ অকণমান কম হৈছিলে, সেই গতিকে অকণমান দি দিম। হেল্ল' গাইজ, খাই বৈ উঠি আৰু বাচন বৰ্তন ধুলোঁ, এটালোঁ। এতিয়া ইয়াত তামোল এখন খাইছোঁ। ইয়াত তামোলখন খাওঁ মানে শেষ হয় মানে ইয়াত কাম এটা কৰিবলৈ লৈছোঁ। এইখিনি হৈছে জলকীয়া। এতিয়া এইখিনি শুকুৱাই থৈছিলোঁ ৰ'দ দিওঁতে। এতিয়া এইখিনি কাটি লওঁ, কাটি সৰু সৰুকৈ কাটি লওঁ। তাৰপিছত আৰু এইখিনি তেলত থ'ব লাগিব, যিহেতু এতিয়া খেতিৰ দিন, মাটি ৰোৱা দিন, এয়া পথাৰত খাবৰ কাৰণে লাগিব। আৰু এতিয়া এইখিনি কাটি লওঁ। এয়া মোৰ জলকীয়াখিনি কাটি হৈ গ'ল। এতিয়া মই হৰলিক্সৰ বৈয়ামটোতে এইখিনি থৈ দিছোঁ। এতিয়া ইয়াতে দি দিম মিঠাতেল। এয়া ময়ূৰ মিঠাতেল আছিলে, পেকেটৰ পৰা খুলি মেলি আৰু ইয়াতে ভৰাই থৈছোঁ। এতিয়া তেলকণ দি দিওঁ, ধুনীয়া হৈ থাকিব। আৰু দিব লাগিব নিমখ অকণমান দিলে কি হয়, জলকীয়াখিনি ভাল হৈ থাকিব, নহ'লে ভেঁকুৰি থাকিব পাৰে। নিমখ দিলে নেভেঁকুৱে। আপোনালোকেও যদি এনেকৈ বনাই পোৱা নাই, তেতিয়াহ'লে জলকীয়া থৈ পোৱা নাই, তেতিয়াহ'লে এনেদৰে থ'ব পাৰে। তেল দিব, মিঠাতেল, কেঁচা মিঠাতেল দিছোঁ মই ময়ূৰ পেকেটৰ, আৰু দিম ইয়াতে নিমখ অকণমান। তেনেকৈ দি থৈ দিব পাৰে, বহুত দিনলৈ খাব পাৰে। ৰ'দ দিলে আৰু মাজে সময়ে ৰ'দত দিব পাৰে। আৰু ইয়াৰ লগে লগে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ অকণমান হ'লেও ভাল লাগিলে বুলি ভাবিলে, তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব, ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, তেতিয়া বেছি ভাল লাগিব। আৰু লাষ্টত কোনোবাই যদি নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ বাই বাই, গুড নাইট। আকৌ লগ পাম নেক্সট ডে নেক্সট ব্লগত। বাই বাই।